কামপুৰ নামৰ গাঁওখনত গোপালে তাৰ পৰিয়ালটোৰ সৈতে বাস কৰিছিল। গোপাল এজন খেতিয়ক আছিল। গোপালৰ পিতেকে পঢ়া-শুনা শেষ কৰি ঘৰলৈ উভতি আহিছিল। দেউতা, মোৰ পঢ়া-শুনা শেষ হৈছে। মোৰ আৰু চহৰত কাম নাই, সেইবাবে মই ঘৰলৈ গুচি আহিলো। ভালেই কৰিলি দে, গুচি আহিলি। মোৰো গাটো বৰ ভাল নহয়। দেউতা, মই ভাবিছো এতিয়াৰে পৰা আমাৰ পথাৰত ময়েই খেতি কৰিম। তুমি বা কি কোৱা? মই নতুন নতুন পদ্ধতিৰে কাম কৰিব বিচাৰো। এইটো দেখোন বৰ ভাল কথা পৱন, ভালেই হৈছে দে। এতিয়াৰে পৰা আমাৰ গোটেইবোৰ খেতি পথাৰ তয়েই চোৱা চিতা কৰিবি। কথাটো শুনি পৱনে বৰ ভাল পালে আৰু দেউতাকেও গোটেইবোৰ কাম পৱনক চঞ্জাই দিলে। পৱনৰ যেতিয়া পঢ়া-শুনা শেষ হ'ল, সেইবাবে সি এনেই থাকিব বিচৰা নাছিল, সি কাম কৰিব বিচাৰিছিল। সেইবাবে পৱন পিছদিনাই চহৰলৈ গ'ল আৰু সি চহৰৰ পৰা ভাল ভাল বীজ কিনি আনিলে আৰু তাৰ পাছত সি ঘৰলৈ আহি তাৰ দেউতাক গোপালক ক'লে, দেউতা, মই চহৰলৈ গৈ বীজ আনিলোগৈ। এইবাৰ মই আমাৰ পথাৰত নতুনকৈ খেতি কৰিম। তইনো কি কৰিম বুলি ভাবিছ? বিন, ভেন্দি আৰু বেঙেনা লগাম বুলি ভাবিছো। হৰি হৰি পৱন, তই কিন্তু একো অঘটন নঘটাবি দেই। কি হ'ল দেউতা, মই কিবা ভুল কলো নেকি? তুমি যে মোক এনেকৈ যি খেতি কৰিবলৈ মন তাকেই কৰ, কিন্তু বেঙেনা খেতি নকৰিবি। কিয়? আমাৰ গাঁৱত বেঙেনা খেতি কোনেও নকৰে। কাৰণ কিয় জান? যোনেই বেঙেনা খেতি কৰে সেই বেঙেনা খাবলৈ এজনী চুৰেল আহে। দেউতা, তুমিও এইবোৰ কথা বিশ্বাস কৰা? এইবোৰ মিছা হয়। মোৰ কথা বিশ্বাস কৰ পৱন, তই কিন্তু ভুলতো বেঙেনাৰ খেতিত হাত নিদিবি, নহলে কিন্তু তোৰ বিপদ হব। দেউতা, আপুনি গাঁৱৰ মানুহবোৰৰ কথা বিশ্বাস নকৰিব। তেওঁলোকে কেতিয়াবা ৰছীডালকেই সাপ বুলি কব। মই সঁচাকৈ কৈছো অ। মই পথাৰলৈ যাওঁ, চাওঁচোন কোনজনী চুৰেল আহেনো। পৱন, তই নাযাবি, মোৰ কথা তই শুনচোন। পৱনে দেউতাকৰ কথাবোৰ বিশ্বাস নকৰিলে আৰু সি দেউতাকৰ কথা নামানি বীজখিনি লৈ সি পথাৰলৈ গুচি আহিলে। সি আহি থাকোতে তাৰ এনেকুৱা অনুভৱ হ'ল যেন তাৰ পাছে পাছে কোনোবা আহি আছে আৰু কোনোবায়ে হাঁহি আছে। তেতিয়াই সি চাৰিওফালে চালে, কিন্তু তাৰ পাছফালে কোনোৱেই নাছিল। আৰু তেতিয়াই তাৰ ফোনটো বাজিল আৰু সি দেখিলে তাৰ বন্ধু নয়নে ফোন কৰিছে। সি ফোনটো ৰিচিভ কৰিলে। আৰে ভাই, তই ইমান দিনৰ মূৰত মোলৈ ফোন কৰিলি? ঐ শুনচোন, মই তোৰ ওচৰলৈ গৈ আছো। এইটো দেখোন বৰ ভাল কথা, তই কালিলৈকে আহি যা নহলে। মই ৰাতিপুৱাই গৈ আছো দে। তেতিয়াই পৱনৰ এনেকুৱা অনুভৱ হ'ল যেন তাৰ পাছফালে কোনোবা ৰৈ আছে। তেতিয়াই সি পাছলৈ ঘূৰিলে আৰু সি দেখিলে তাৰ পাছফালে কোনোৱেই নাছিল। হেল্ল' হেল্ল', মই একোৱেই শুনা নাই। শুনিছনে এতিয়া? কি হ'ল তোৰ? তই কপি কপি কথা কৈছ যে? নাই নাই, একো হোৱা নাই মোৰ। কালিলৈ আহিবি, দুয়োজনে মিলি খেতি কৰিম। ঠিক আছে, গৈ আছো মই। নয়নে ফোনটো ৰাখিলে আৰু পৱনৰ কিয় এনেকুৱা অনুভৱ হৈছিল যেন তাৰ পাছত কোনোবা ৰৈ আছে। সি পথাৰলৈ গৈ থাকোতেও সি পাছলৈ ঘূৰি ঘূৰি চাই গৈ আছিল। তাৰ পাছত পৱন খেতি পথাৰলৈ গৈ কাম কৰিবলৈ ধৰিলে আৰু পিছদিনা ৰাতিপুৱাই নয়নে কামপুৰ গাঁৱলৈ আহিল আৰু পৱনে বাছ ষ্টেণ্ডলৈ তাক নিবলৈ পৱনে নয়নক লৈ বাছ ষ্টেণ্ডৰ পৰা খোজকাঢ়ি গৈ আছিল আৰু তেতিয়াই নয়নে ক'লে, ঐ, আজি মোৰ বাবে কি বনাবি? তই যি ভাল পাৱ তাকেই বনাম। মই ভাল পোৱা বস্তু মই লৈ আহিছো। কি? সেইটোৱেই যিটো মই বেছিকৈ খাওঁ। কি বস্তু? বেঙেনা আকৌ। ঐ, লাহে লাহে ক, নহলে চুৰেল আহিব। চুৰেল? আৰু আমাৰ ওচৰলৈ? তয়ো যে আৰু দেই। তাৰ পাছত দুয়োজনে হাঁহি হাঁহি ঘৰলৈ গৈ আছিল আৰু তেতিয়াই পতককে নয়নৰ বেগটো বহুত ওজন হৈ গ'ল। আৰে কি হ'ল তোৰ? কথা পাতি পাতি তই চুপচাপ হৈ গলি যে? ঐ চাচোন, মই বেগটো দাঙিবই পৰা নাই। দে তেতিয়াহলে মই লৈ দিওঁ। নোৱাৰিবি অ, বহুত ওজন হৈছে। তইনো বেগটোত ইমানকৈ কি ভৰাই আনিছ? বেগটো যে তই দাঙিবই পৰা নাই। অন্য বস্তুটো একোৱেই নাই, কেৱল কাপোৰ আৰু বেঙেনা কেইটাহে আছে। বেঙেনা? এই গাঁওখনত? কি হ'ল, এই গাঁওখনলৈ বেঙেনা আনিলে জৰিমনা ভৰিব লাগিব নেকি? এই গাঁওখনৰ মানুহবোৰে কয় ইয়ালৈ বেঙেনা আনিলে বোলে এজনী
ইমান পঢ়া শুনা কৰি তই এইবোৰ কি কথা কৈ আছ? এইবোৰতো ময়ো নামানো, তথাপিও তোৰ বেগৰ পৰা বেঙেনা কেইটা উলিয়াই চাচোন বাৰু। চা, মই বেঙেনা বহুত ভাল পাওঁ, তথাপিও তই কোৱাৰ কাৰণেহে উলিয়াম। নয়নে তাৰ বেগৰ পৰা যেতিয়াই বেঙেনা কেইটা উলিয়ালে তেতিয়াই সি আচৰিত হৈ গ'ল, কাৰণ তাৰ বেগৰ ওজন একেবাৰেই কম হৈ থাকিল। ঐ, এতিয়া মোৰো সন্দেহ হৈছে, বেঙেনা কেইটা বেগৰ পৰা উলিয়াই দিয়াৰ লগে লগে বেগটোৰ ওজন কম হৈ গ'ল, কিন্তু মই এতিয়া খাম কি? ঐ, এতিয়া ইয়াৰ পৰা ঘৰলৈ যাওঁ ব'ল, তই চিন্তা নকৰিবি, মই তোৰ বাবে বেঙেনাৰ খেতি কৰিম। তাৰ পাছত সিহঁত দুয়োজন ঘৰলৈ গুচি গ'ল, আৰু পিছদিনা সিহঁত যেতিয়া শুই আছিলে তেতিয়াই সিহঁতে গাঁৱত হুলস্থুল শুনিলে, আৰু তেতিয়াই সিহঁত দুয়োজন উঠি গাঁৱলৈ আহিলে আৰু দেখিলে গাঁৱত মানুহবোৰ জমা হৈ আছে, আৰু তাত পৱনৰ দেউতাকো আছিল। আৰে ভাই, কি হৈছে ইয়াত? তোমালোকে কিয় এনেকৈ হুলস্থুল কৰি আছা? কি কম খুৰা, হৰিক আমি বহুতবাৰ মানা কৰিছিলো বেঙেনা খেতি কৰিব নালাগে বুলি, কিন্তু সি আমাৰ কথা নুশুনিলে, আৰু যোৱাকালি ৰাতি তাৰ বেঙেনাৰ খেতিতে চোৰেলজনীয়ে তাক মাৰি থৈ গুচি গ'ল। কথাবোৰ শুনি নয়ন আৰু পৱন বৰ আচৰিত হ'ল। গাঁৱৰ মানুহবোৰে চোৰেলজনীৰ কথা শুনে ঠিকেই, কিন্তু কোনেও সেই সমস্যাটোৰ সমাধান উলিয়াব নোৱাৰে। তাৰ পাছত সকলোবোৰ তাৰ পৰা ঘৰা-ঘৰি গুচি গ'ল, আৰু ঘৰলৈ গৈ নয়নে পৱনক ক'লে, পৱন, তই খাটাং নে আমি যে বেঙেনাৰ খেতি কৰিম? মই খাটাং কৰি পেলাইছো, মই বেঙেনাৰ খেতিয়েই কৰিম। গাঁৱৰ মানুহবোৰে কোৱা কথাবোৰ মিছা হয়, তেওঁলোকে এইবোৰ এনেই উলিয়াইছে। কিন্তু পৱন, কেনেবাকৈ যদি আমাৰ কিবা বিপদ হয়? এইবোৰ মিছা কথা, গাঁৱৰ মানুহবোৰে ভয় খুৱাবলৈ এইবোৰ কথা উলিয়াইছে। ঠিক আছে তেতিয়াহ'লে, তই যি ভাল দেখ তাকেই কৰ, তেতিয়াহ'লে আমি আজিৰে পৰাই দেখোন কাম আৰম্ভ কৰিব পাৰো। কিন্তু আমি যোৱাকালিৰ কথাটো আওকাণ কৰিলো কিন্তু। চা ভাই, তইও এতিয়া বাকী মানুহবোৰৰ দৰে মোক ভয় খুৱাবলৈ নাহিবি হা, মোক মোৰ কামবোৰ কৰি যাবলৈ দে। ঠিক আছে তেতিয়াহ'লে আজিৰে পৰাই আৰম্ভ কৰো। তাৰ পাছত নয়ন আৰু পৱনে গোটেইবোৰ বস্তু লৈ পথাৰলৈ গ'ল, আৰু সিহঁতে সেইদিনাৰ পৰাই কাম আৰম্ভ কৰিলে। কিছুদিন তেনেকৈয়ে পাৰ হৈ গ'ল, কিন্তু তেতিয়ালৈকে সিহঁতে চোৰেলৰ একো সমস্যা পোৱা নাছিল। ৰাতি হোৱাৰ লগে লগে সিহঁত দুয়োজন ঘৰলৈ গুচি যায়, আৰু বেঙেনাবোৰ ডাঙৰ হ'লে বিক্ৰী কৰিবলৈ সিহঁত বহুত উৎসাহিত হৈ আছিল। এদিন যেতিয়া সিহঁত পথাৰলৈ আহি দেখিলে, তেতিয়া সিহঁত আচৰিত হৈ গ'ল, কাৰণ সিহঁতৰ খেতিত আধা আধিয়েই বেঙেনাবোৰ নাছিল। সেইবোৰ দেখি পৱনৰ বহুত দুখ লাগিল, আৰু সি মূৰে কপালে হাত দিলে। মই যেতিয়া বেঙেনা খেতি কৰিম বুলি ভাবিছিলো, তেতিয়া গাঁৱৰ মানুহবোৰে মোক খেতি কৰিবলৈ মানা কৰিছিল, আৰু যেতিয়া বেঙেনাবোৰ লাগিল তেতিয়া চুৰ কৰিবলৈ তেওঁলোকৰ বেয়া নালাগিল। কি হ'ল তহঁতৰ? তহঁত এনেকৈ ৰৈ আছ যে? গম পাইছো, তাৰমানে বেঙেনাবোৰ ৰাতি চোৰেলজনীয়ে আহি খাই থৈ গুচি গ'ল। দেউতা, তুমি আকৌ সেই একেবোৰ কথাকেই কৈছা। এই সকলোবোৰ চোৰেলৰ কাম নহয়, এইবোৰ মানুহৰহে কাম। ঠিক আছে, তই যদি মোৰ কথা নামান তেতিয়াহ'লেনো আৰু মই কি কৰিব পাৰো? দেউতা, মোৰ বেঙেনাবোৰ চুৰ হ'ল আৰু তুমি চোৰেলৰ কথা কৈ আছা। নয়ন, আজি ৰাতি আমি ইয়াতেই থাকিম, আৰু চামচোন কোনজনী চোৰেল আহেনো ইয়ালৈ। ঠিক আছে, মই তোৰ লগত আছো। দিনৰে দিনটো সিহঁত দুয়োটা পথাৰতেই থাকিল, আৰু ৰাতিও সিহঁত তাতেই থাকিল, আৰু সিহঁত দুয়োটা এজোপা গছৰ পিছফালে লুকাই আছিল। আৰু তেতিয়াই সিহঁতে দেখিলে তালৈ এজনী ভয়ানক চোৰেল আহিছে, আৰু চোৰেলজনীক দেখি সিহঁতে বহুত ভয় খালে। চোৰেলজনীয়ে মজাকৈ বেঙেনাবোৰ ছিঙি ছিঙি খাই আছিল, আৰু তাই বহুত ফূৰ্তি পাইছিল, আৰু ফূৰ্তিতে তাই চিঞৰিছিলো, ইমান ধুনীয়া ধুনীয়া বেঙেনা, বেঙেনাবোৰ দেখিয়েই ভাল লাগিছে, খাই যে কি মজা লাগিব। গোটেইবোৰ বেঙেনা ময়েই খাম, কাকো নিবলৈ নিদিওঁ মই বেঙেনাবোৰ। ঐ, আমি ইয়াৰ পৰা পলাও ব'ল। কেনেকৈ পলাবি, তাই যদি আমাৰ পিছত? নয়নে কোৱাৰ দৰেই চোৰেলজনী আহি সিহঁতৰ পিছফালে ওলালেহি। তাৰমানে ইয়াত মোৰ বাহিৰে তহঁতো আছ?
তাৰ মানে তহঁতে মোৰ বেঙেনাবোৰত নজৰ দি আছ? কাণ খুলি শুনি ল, এই সকলোবোৰ বেঙেনা মই খাম। এই বেঙেনাবোৰ মই কাকো নিবলৈ নিদিওঁ আৰু যোনেই এই বেঙেনাবোৰ নিবলৈ আহিব তাকেই মই মাৰি খাই পেলাম। তাৰ পাছত চোৰেলজনীয়ে হাঁহিবলৈ ধৰিলে আৰু তেতিয়াই পৱন আৰু নয়নে নিজৰ জীৱনটো বচাই তাৰ পৰা পলাল আৰু আমি সেইবাবেই ডাঙৰৰ কথা শুনিব লাগে।